ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰত শ্ৰী শ্ৰী মাধৱদেৱৰ 537তম জন্ম জয়ন্তীৰ আয়োজন। যোৰহাট জিলাৰ ঐতিহ্যমণ্ডিত ধৰ্মীয় স্থান শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত অসমীয়াৰ 17 জেঠ ইংৰাজীৰ 1 জুন তাৰিখে দিনজোৰা কাৰ্যসূচীৰে 537তম মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম জয়ন্তী পালন কৰিবলৈ আয়োজন কৰিছে। দিনজোৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুৱা 7:30 বজাত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, দুপৰীয়া নাম প্ৰসংগ, গুৰুচৰিত পাঠ, ব্যাখ্যা আৰু ব্যাখ্যাত মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ বুঢ়া ভকত দিলীপ শৰ্মা উপস্থিত থকাৰ লগতে নাম প্ৰসংগত নামাচাৰ্য হিচাপে থাকিব বটৰগয়া সত্ৰৰ অৱনী গোস্বামী। আনহাতে কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিয়লিলৈ মাধৱদেৱ সংগীত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা বৰগীত আৰু সত্ৰীয়া নৃত্য পৰিৱেশন হ'ব। উক্ত কাৰ্যসূচীত 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব সহকাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক আশীৰ্বাদ আৰু অভিনন্দন জনোৱা হ'ব। সেয়েহে ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি একান্তই কামনা কৰিছে। টিয়কৰ পৰা গৌৰীশংকৰ ভৰালীৰ ৰিপৰ্ট, AIN লাইভ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537তম জন্ম জয়ন্তী ভাগ এদিনীয়া কাৰ্যসূচীৰে ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতি, নাম সমিতি, কৃষ্টি সমিতি আৰু ৰাইজৰ সহযোগত বা এই অঞ্চলৰ ৰাইজৰ সহযোগত আমি পাতিবলৈ আয়োজন কৰা হৈছে। 17 জেঠ 1 জুন পুৱা আমাৰ ঘোষা কীৰ্তন হ'ব। সাংস্কৃতিক বাৰেৰহণীয়া আমাৰ শোভাযাত্ৰা হ'ব। বৈকুণ্ঠ দেৱবাদ্য চৰ্চা হ'ব। নাম পাঠ আৰু নাম পাঠৰ অন্তত আমাৰ যিভাগ গুৰু চৰিত্ৰ, সেই গুৰু চৰিত্ৰভাগ আমাৰ পাঠ হ'ব, ব্যাখ্যা হ'ব। আৰু মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত এই ঢেকীয়াখোৱা বৰনামঘৰত সংগীত মহাবিদ্যালয় আছে। এই সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা নৃত্য, গীত আদি প্ৰদৰ্শন কৰা হ'ব। কাৰ্যসূচী আমাৰ আৰু এভাগ লোৱা হৈছে যে হাইস্কুলৰ শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰথম বিভাগৰ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন ও আশীৰ্বাদ প্ৰদান কৰা হ'ব। আৰু লগতে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা তেওঁলোককো আমি অভিনন্দন জনোৱা হ'ব। এনেদৰে আমাৰ এই গুৰুজনৰ জন্ম জয়ন্তী ভাগ আমি পাতিবলৈ আয়োজন কৰা হৈছে। সেয়ে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো ৰাইজৰ আমি উপস্থিতি কামনা কৰিলোঁ। সকলো আহক, গুৰুজনৰ প্ৰতি শ্ৰদ্ধা জনাই আমি গুৰুজনক এনেধৰণে চুমন কৰোঁ। ধন্যবাদ। আমাৰ গাঁওখনৰ বিভিন্ন চুবুৰীবিলাকত ভাওনা অনুষ্ঠিত হৈ আছে। সেয়েহে আমাৰ ভাওনা আমি এইবুলি কাৰ্যসূচী নাই ৰখা। কাৰণ আহিব আমাৰ নতুন কমলাবাৰী সত্ৰৰ মাজুলী দিলীপ শৰ্মা বুঢ়া ভকত, তেখেতে দায়িত্ব অৰ্পণ কৰা হৈছে। ইতিমধ্যে তেখেতক নিমন্ত্ৰণো কৰা হৈছে। এনেধৰণে আমি গুৰু চৰিত্ৰভাগে বুলি আমাৰ পাঠ আৰু ব্যাখ্যা হ'ব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।